মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত SLRC 2024ৰ পেপাৰ 4ৰ আনচাৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। Which two countries does the Gobi Desert touch? কোন দুখন দেশক গোবি মৰুভূমিয়ে স্পৰ্শ কৰিছে? কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ ডি থকাটো চীন আৰু মংগোলিয়া। নেক্সট কুৱেশ্যন, In which city is Dalal Street located? Dalal Street কোনখন মহানগৰত অৱস্থিত? কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ ডি থকাটো মুম্বাইত অৱস্থিত। Question number 56, which of the following is a stringed musical instrument of Assam? Correct answer option D, টোকাৰী। নিম্নলিখিত কোনটো হৈছে অসমৰ এক তাৰযুক্ত বাদ্যযন্ত্ৰ? টোকাৰী হৈছে এক তাৰযুক্ত বাদ্যযন্ত্ৰ। Next question, which state is the official sponsor of hockey team of India? কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক হৈছে? কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি থকাটো উৰিষ্যা। Next question, which state is the Dandiya Rag a popular folk dance of? Dandiya Rag কোনখন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য? কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি থকাটো গুজৰাটৰ জনপ্ৰিয় লোকনৃত্য হৈছে দাণ্ডিয়া ৰাস। নেক্সট কুৱেশ্যন, কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্যৰ ৰূপ? কাৰেক্ট এনচাৰ হৈছে কালবেলিয়া ভাৰতৰ থৰ মৰুভূমি অঞ্চলৰ লোকনৃত্যৰ ৰূপ। নেক্সট কুৱেশ্যন, কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ নামৰ গৃহযুদ্ধলানি সংঘটিত হৈছিল? কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ থকাটো ব্ৰিটিছ সিংহাসন। ব্ৰিটিছ সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ নামৰ গৃহযুদ্ধলানি সংঘটিত হৈছিলে। নেক্সট কুৱেশ্যন, জোঙাল বলহুৰ প্ৰতিমূৰ্তি কোন স্থানৰ সমীপত স্থাপন কৰা হৈছে? উত্তৰটো হৈছে জোঙাল বলহুৰ প্ৰতিমূৰ্তি নগাঁৱৰ ৰঘাৰ সমীপত স্থাপন কৰা হৈছে। নেক্সট কুৱেশ্যন, সাগৰ দেখিছা নামৰ অসমীয়া কবিতা সংগ্ৰহটো কোনে লিখা? উত্তৰটো হৈছে দেৱকান্ত বৰুৱাদেৱে লিখা। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্যত কোন ধনী কবি ৰূপে জনা যায়? অসমীয়া সাহিত্যত বিনন্দ চন্দ্ৰ বৰুৱাদেৱক ধনী কবি ৰূপে জনা যায়। নেক্সট কুৱেশ্যন, বৰ্তমান ভাৰতত কোনবিধৰ গণতন্ত্ৰ প্ৰচলিত? উত্তৰটো হৈছে বৰ্তমান ভাৰতত প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ প্ৰচলিত। অপশ্যন বি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, টি আও কোনবিধ খেলত ভাৰতীয় দলৰ অধিনায়ক আছিল? টি আও ফুটবল খেলত ভাৰতীয় দলৰ অধিনায়ক আছিলে। নেক্সট কুৱেশ্যন, টয়োটাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? টয়োটাৰ যিটো হেডকোৱাৰ্টাৰ বা মুখ্য কাৰ্যালয় এইটো জাপানত অৱস্থিত। অপশ্যন ডি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 81, কিৰা আৰু ঘো কোন দেশৰ জাতীয় সাজ পোছাক? কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি, কিৰা আৰু ঘো ভূটানৰ জাতীয় সাজ পোছাক। নেক্সট কুৱেশ্যন, টাইকোৱাণ্ডো নামৰ সমৰ কলাটোৰ উৎপত্তি কোন দেশত হৈছিল? টাইকোৱাণ্ডো নামৰ সমৰ কলাটোৰ উৎপত্তি হৈছিলে কোৰিয়াত। নেক্সট কুৱেশ্যন, চাণক্য কোনগৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিল? চাণক্য চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজকীয় উপদেষ্টা আছিলে। নেক্সট কুৱেশ্যন, মেজৰ ধ্যানচান্দৰ সৈতে জড়িত খেলৰ নাম চিনাক্ত কৰা। গতিকে মেজৰ ধ্যানচান্দ তেওঁ হকী খেলৰ লগত জড়িত আছিলে। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায়? অলিম্পিকৰ পতাকাখনত সুমথিৰা যিটো বৰণ কালাৰ দেখা পোৱা নাযায়। কুৱেশ্যন নম্বৰ 96টো চোৱা। কুৱেশ্যনটো আছিলে যে কোন অলিম্পিক খেলত সৰ্বোচ্চ সংখ্যক সোণৰ পদক লাভ কৰিছে? কোনে সুধিছে? গতিকে মাইকেল ফেল্পছে অলিম্পিক খেলত সৰ্বোচ্চ সংখ্যক সোণৰ পদক লাভ কৰিছে। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 98, পি টি উষাই কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল? পি টি উষাই এথলেটিক্স হ'ব কাৰেক্ট এনচাৰ। অপশ্যন নম্বৰ এ। তোমালোকৰ পৰীক্ষা কেনেকুৱা হ'ল, কিমান নম্বৰ পালা? 15 তাৰিখৰ যিটো এক্সাম আছিলে ইয়াৰ নিচিনাকৈ এইবাৰো চেক কৰিছিল নেকি? কমেণ্ট ছেকশ্যনত তোমালোকে জনাবলৈ নাপাহৰিবা। লগতে এই প্ৰশ্নটোৰ উত্তৰ, নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই? অপশ্যন আছিলে ছুইজাৰলেণ্ড, চেক স্লোভেকিয়া, জাৰ্মান আৰু পোলেণ্ড। শুদ্ধ উত্তৰ কি লিখিছা তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনগৰাকী এক মল্লযোদ্ধা? মল্লযোদ্ধা বুলি যিহেতু কৈছে সুশীল কুমাৰ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, জম্মু আৰু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে? জম্মু আৰু কাশ্মীৰ অঞ্চলত পীৰ পাঞ্জাল পৰ্বতমালা আছে। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনগৰাকী লন টেনিছ খেলুৱৈ নহয় সুধিছে? গতিকে অপশ্যন ডি থকাটো পুলেলা গোপীচান্দ হ'ব কাৰেক্ট এনচাৰ। তেওঁ লন টেনিছ খেলুৱৈ নাছিলে। নেক্সট এইটো কুৱেশ্যন আহিছিলে, ডোৰেমন কি অথবা কোন? ডোৰেমন হৈছে এটা কাৰ্টুন চৰিত্ৰ। অপশ্যন ডি কাৰেক্ট এনচাৰ। নেক্সট এইটো কুৱেশ্যন একেবাৰে ইজি আহিছে যে নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এক অসমীয়া গহনা? অপশ্যন আছিলে গলপতা, হৰিণ চকুৱা, জোনবিৰি আৰু থুৰিয়া। একেবাৰে ইজি কুৱেশ্যন, কি লিখিছা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। কুৱেশ্যন নম্বৰ 118, 2024 বৰ্ষত কাক অসম বৈভৱৰ সন্মান প্ৰদান কৰা হৈছে? 2024 চনত ৰঞ্জন গগৈক অসম বৈভৱ সন্মান প্ৰদান কৰা হৈছে। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ।
নেক্সট কুৱেশ্যন নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি থকাটো হিউৱেন চাং তেওঁ কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিলে নেক্সট এইটো ইজি কুৱেশ্যন দিছিল যে ভিলেজ ৰকষ্টাৰ্ছ নামৰ বোলছবিখনৰ নিৰ্দেশক কোন আছিল ভিলেজ ৰকষ্টাৰ্ছ নামৰ যিখন বোলছবি আছিল এইখনৰ নিৰ্দেশক আছিলে ৰীমা দাস নেক্সট এইটো কুৱেশ্যন আহিছিল এজ অন 1 জানুৱাৰী 2024 হু ইজ দ্য প্ৰেচিডেণ্ট অফ ইউক্ৰেইন 1 জানুৱাৰী 2024 সাপেক্ষে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি আছিলে ভলদিমিৰ জেলেনস্কি অপশ্যন ডি হ'ব কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন কোন দুখন মহাসাগৰৰ মাজত ভূমধ্য সাগৰ অৱস্থিত কাৰেক্ট আনসাৰ হৈছে অপশ্যন নম্বৰ 8 থকাটো এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত ভূমধ্য সাগৰ অৱস্থিত এই ভিডিঅ'ত এইখিনিয়ে কৰি দিলোঁ নেক্সট ভিডিঅ'টিত মই বাকীখিনি কৰি দিবলৈ চেষ্টা কৰিম যদি তোমালোক কৰি দিব লাগে কমেণ্ট ছেকশ্যনত জনাবা লগতে তোমালোকৰ পৰীক্ষা কেনেকুৱা হ'ল কিমান নম্বৰ পাবা বুলি ভাবা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা কমন আহিছিল নে নাই বা এবাৰ 15 তাৰিখৰ নিচিনাকৈ চেকিং কৰিছিল নে নাই গোটেইখিনি কমেণ্ট ছেকশ্যনত তোমালোকে